গণতান্ত্ৰিকতাৰ সুযোগ লৈ দিন দুপৰত আমাৰ আদৰ্শ আমাৰ সৌৰ্যবীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ নাম আৰু ফটো সম্বলিত পোষ্টাৰ বেনাৰ কিয় ফালিব কি কাৰণে এটা সংগঠনৰ অফিচ তেওঁলোকে ভাঙি লণ্ডভণ্ড কৰিব তাৰ উত্তৰ আমাক লাগিব লাচিত বৰফুকন কেৱল বীৰ লাচিত সেনাৰ সিম্বল বা বীৰ লাচিত সেনাৰ আদৰ্শ নহয় লাচিত বৰফুকন হৈছে অসমীয়া জাতিৰ সৌৰ্যবীৰ্যৰ প্ৰতীক কিয় বীৰ অসমীয়াৰ সৌৰ্যবীৰ্যৰ প্ৰতীক বীৰ লাচিতৰ ফটো সম্বলিত ফটো কিয় তাত ফালি দিয়া হ'ল কিয় বীৰগৰাকী কেনেকৈ অপমান কৰা হ'ল কিয় এটা সংগঠনৰ অফিচ ভাঙি দিয়া হ'ল তাৰ উত্তৰ আমাক লাগিব হঠাৎ নলবাৰীত বজৰং দলৰ একাংশ নেতাকৰ্মীয়ে আইন হাতত তুলি লৈ বীৰ লাচিত সেনাৰ এটা কাৰ্যালয় লণ্ডভণ্ড কৰি দিলে বা ভাঙি পেলাইছে তাত আমি দেখিছোঁ অভিযোগ উত্থাপন হৈছে যে তাতে যিখন বেনাৰ আছিল যিখন বেনাৰত বীৰ লাচিতৰ ফটো থকা বুলি ইতিমধ্যে অভিযোগ উঠিছে লাচিত বৰফুকন কেৱল বীৰ লাচিত সেনাৰ সিম্বল বা বীৰ লাচিত সেনাৰ আদৰ্শ নহয় লাচিত বৰফুকন হৈছে অসমীয়া জাতিৰ সৌৰ্যবীৰ্যৰ প্ৰতীক যি বীৰ লাচিতক অসমীয়া জাতিৰ স্বাভিমান অহংকাৰক খুদ বিজেপি চৰকাৰে দিল্লীত গৈ 400 বছৰীয়া জন্ম জয়ন্তী পালন কৰিছে সেই বীৰজনাৰ ফটো ফালি চিৰাচিৰ কৰি দিয়া হৈছে বীৰ লাচিত সেনাৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰি দিয়া হৈছে এই কামটো কোনে কৰিছে বজৰং দলে কৰিছে বজৰং দল কোন এটা হিন্দুত্ববাদী সংগঠন তেওঁলোকৰ পেৰেণ্ট অৰ্গেনাইজেশ্যন কি আৰএছএছৰ মানৱ পুত্ৰ কোন বিজেপি আৰু অসমত কাৰ চৰকাৰ চলি আছে বিজেপি অৰ্থাৎ শাসক দলৰ লগত জড়িত হৈ থকা সংপৃক্ত হৈ থকা এটা সংগঠনে এটা বিক্ষিপ্ত ঘটনাক লৈ এটা বিশেষ ঘটনাক লৈ যিটো ঘটনাক লৈ অসম আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক আটক কৰিছে আৰু তদন্ত চলি আছে আমি পুনৰবাৰ কৈছোঁ তাক লৈ আমাৰ ক'ব লগা একো নাই আজি বীৰ লাচিত সেনা কিয় কাইলৈ যদি মোৰ কৃষক মুক্তি সংগঠনৰ কোনোবাই এনেকুৱা কাম কৰে ধন দাবী কৰে কিডনেপ কৰে তেওঁলোকৰ ওপৰত কঠোৰতকৈ কঠোৰতম শাস্তি দিয়ক ইয়াত থকা আটাইকেইটা সংগঠন টাই আহোম ছাত্ৰ সন্থা যুৱ পৰিষদ আহোম সভা কলিতা ছাত্ৰ সন্থা জাতীয়তাবাদী যুৱ পৰিষদ সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ অনুষ্ঠিত জাতি ছাত্ৰ সন্থা বা যোনেই নহওক লাগিলে আমাৰো যদি কোনোবা সংগঠনৰ নেতাই এনেকুৱা ধৰণৰ ধন দাবী অপহৰণ কাণ্ডলৈ সংগঠিত হয় আইনে কঠোৰ শাস্তি দিয়ক তাত আমাৰ ক'ব লগা নাই কিন্তু সেই সংগঠনটোৱে যিটো ভুল কৰিছে সেই সংগঠনটোৰ সমানে ভুল দুষ্কাৰ্য সংগঠিত কৰি বা তাতকৈ অধিক দুষ্কাৰ্য সংগঠিত কৰি আইনৰ শাসন নামানি গণতান্ত্ৰিক পৰম্পৰা নামানি সেই অভিযুক্তৰ কাৰ্যালয়টো গৈ ভংগ কৰি দিয়া হৈছে দিন দুপৰত টিভি কেমেৰা লৈ গৈ ভাঙি দিয়া হৈছে বীৰজনাৰ ফটো লাচিত বৰফুকনৰ ফটো সম্বলিত পোষ্টাৰ ভাঙি চিৰাচিৰ কৰি দিয়া হৈছে সেই সাহস বজৰং দলে ক'ত পালে গণতান্ত্ৰিকতাৰ কথা কোৱা এই দলবিলাকে আনক গণতন্ত্ৰৰ পাঠ শিকোৱা এই বজৰং দলে ক'ত সাহস পালে অসমৰ সৌৰ্যবীৰ্যৰ প্ৰতীক বীৰ লাচিতৰ ফটো সম্বলিত এখন পোষ্টাৰ ফালি দিব কেনেকৈ এটা সংগঠনৰ যোন সংগঠনে নহওক সংগঠনৰ অফিচ ভাঙি দি আইন হাতত তুলি লোৱাৰ সাহস ক'ত পালে আমাৰ গৃহমন্ত্ৰী মুখ্যমন্ত্ৰী অসম আৰক্ষীলৈ প্ৰশ্ন এতিয়া সেই বজৰং দলৰ ওপৰত কি শাস্তি হ'ব কেমেৰাৰ সন্মুখত বিৰোধৰ্পে আহি বাইক দি ধমকি দি লাচিত বৰফুকনৰ ফটো সম্বলিত পোষ্টাৰ ফালি এটা সংগঠনৰ অভিযোগ উঠাৰ বাবে সংগঠনটো অফিচ ভাঙি দিছে তেওঁলোকৰ ওপৰত কি একশ্যন হ'ব সেই টিভিত কথা কৈ থকা টিভিৰ ফটোত থকা নেতাকেইজনক গ্ৰেপ্তাৰ কেতিয়া হ'ব যদি বজৰং দলৰ সেই দুষ্কাৰ্য সংগঠিত কৰা নেতাকেইজনক গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে এইটো এটা অসমত নজিৰ সৃষ্টি হ'ব এইটো এটা দৃষ্টান্ত হ'ব যে অভিযোগ উত্থাপন হ'লে কোনোবা এটা দলৰ কাৰ্যালয় ভাঙি দিব পাৰি কেৱল সেই দলটো চৰকাৰৰ লগত থাকিব লাগিব যদি চৰকাৰৰ ভাল ভাৱ থাকে চৰকাৰৰ যদি আশীৰ্বাদ থাকে চৰকাৰৰ আদৰ্শৰ লগত যদি সংপৃক্ত হৈ থাকে তেতিয়াহ'লে তেওঁলোকে আইন কানুন নামানি অফিচ ভাঙি দিব পাৰিব আৰু তেওঁলোকৰ ওপৰত কোনো একশ্যন নহ'ব সেই এক্সাম্পল সেই নজিৰ সেই দৃষ্টান্ত চিৰদিনৰ কাৰণে ৰৈ যাব যদি বজৰং দলৰ ওপৰত আৰক্ষী আৰু বিজেপি চৰকাৰ গৃহমন্ত্ৰী মুখ্যমন্ত্ৰীয়ে কোনো ব্যৱস্থা নলয় গতিকে আমাৰ পোনপটীয়া প্ৰশ্ন সেই এটা অপৰাধ কৰা সেই অপৰাধীসকলৰ নিৰ্দিষ্ট অপৰাধীসকলক পুলিচে তদন্ত কৰি থকা অৱস্থাত পুলিচৰ কাম কৰিবলৈ নিদি আইনৰ কাম কৰিবলৈ নিদি
চৰকাৰৰ লগত সম্পৃক্ত থকা এটা সংগঠনে কিয় কাৰ নিৰ্দেশত কাৰ অনুমতি লৈ এই ধৰণে অভিযোগ উঠা সংগঠনটোৰ কাৰ্যালয় ভাঙি দিলে আৰু বীৰগৰাকীৰ ফটো ফালি চিৰাচিৰ কৰি দিলে, সেই প্ৰশ্নৰ উত্তৰ আমাক লাগে। আমি ভাবোঁ যে হয়তো তেওঁলোকে পেৰেণ্ট অৰ্গেনাইজেশ্যনৰ কাৰোবাৰ অনুমতি নোহোৱাকৈ এই কাম কৰা নাই। যদি অনুমতি নোলোৱাকৈ তেওঁলোকে কৰিছে, তেতিয়াহ'লে পেৰেণ্ট অৰ্গেনাইজেশ্যনবিলাকে, বজৰং দলৰ পেৰেণ্ট অৰ্গেনাইজেশ্যনবিলাকেতো স্পষ্ট কৰিব লাগে আৰু তেওঁলোকে সাংগঠনিকভাৱে একশ্যন ল'ব লাগে যে তেওঁলোকৰ অনুমতি নোলোৱাকৈ কোনোবা কেইজনমান মানুহে নিজৰ মতে গৈ এই কাম কৰিছে। তেওঁলোকে একশ্যন লওক, ৰাজহুৱাকৈ তেওঁলোকে জনাওক যে তেওঁলোকে অনুমতি নোলোৱাকৈ কৰিছিল। আৰু যদি অনুমতি লৈ আহিছিল, তেতিয়াহ'লে তাৰ দায়িত্ব তেওঁলোকে ল'ব লাগিব যে কিয় বীৰ অসমীয়াৰ শৌৰ্য বীৰ্যৰ প্ৰতীক বীৰ লাচিতৰ ফটো সম্বলিত ফটো কিয় তাত ফালি দিয়া হ'ল, কিয় বীৰগৰাকীক কেনেকৈ অপমান কৰা হ'ল, কিয় এটা সংগঠনৰ অফিচ ভাঙি দিয়া হ'ল, তাৰ উত্তৰ আমাক লাগিব। সেই উত্তৰটো আমি বিচাৰিছোঁ, সেই উত্তৰটো মুখ্যমন্ত্ৰীয়ে দিব লাগিব। কাৰণ গণতন্ত্ৰত যি ধৰণে গণতান্ত্ৰিক সংগঠনৰ গণতান্ত্ৰিকতাৰ সুযোগ লৈ ধন দাবী কৰাৰ অপহৰণ কৰাক আমি কোনো কাৰণত সমৰ্থন নকৰোঁ। তেওঁলোকৰ ওপৰত যদি সত্য হয় কঠোৰ শাস্তি লোৱাটো আমি বিচাৰিছোঁ। আমি স্পষ্ট কৰিছোঁ, যদি সঁচাকৈ বীৰ লাচিত থানাৰ তেওঁলোকে এক্সট্ৰশ্যন কৰিছে, তেওঁলোকে সঁচাকৈ ধন দাবী কৰিছে, তেওঁলোকৰ ওপৰত কঠোৰ শাস্তি হওক, কঠোৰতকৈ কঠোৰ শাস্তি হওক। ঠিক তেনেকৈ গণতান্ত্ৰিকতাৰ সুযোগ লৈ দিন দুপৰত আমাৰ আদৰ্শ, আমাৰ শৌৰ্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ নাম আৰু ফটো সম্বলিত পোষ্টাৰ বেনাৰ কিয় ফালিব, কি কাৰণে এটা সংগঠনৰ অফিচ তেওঁলোকে ভাঙি লণ্ড ভণ্ড কৰিব, তাৰ উত্তৰ আমাক লাগিব। আৰু তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু যদি গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে আমি বুজিম যে এই যে জুবিন দাৰ ন্যায় প্ৰাপ্তিৰ যিখন সংগ্ৰামত অসমৰ সকলো স্তৰৰ মানুহ ভৰ্তি হৈছে, সেই সংগ্ৰামখন বিপথে পৰিচালিত কৰিবৰ কাৰণে চৰকাৰে ইচ্ছাকৃতভাৱে তেওঁলোকৰ নিজৰ কিছুমান দল সংগঠনক ব্যৱহাৰ কৰি এনেকুৱা এটা অৰাজক পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছে। অসমত এনেকুৱা এটা হাহাকাৰ পৰিস্থিতি, ভয় আৰু ভীতিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, যাতে জুবিন দাৰ ন্যায় প্ৰাপ্তিৰ সংগ্ৰামখন স্থবিৰ হৈ পৰে। আৰু জুবিন দাৰ ন্যায় বিচৰা সংগ্ৰামখন যাতে ক'ৰবাত নহয় ক'ৰবাত যাতে মানুহে সংকোচ কৰে।